Hello, future officers. Welcome to Competition Care. আপোনালোকে overall title টো দেখিয়ে নিশ্চয় বুজি পাইছে ধৰিব পাৰিছে যে আজি আমি কিহৰ ওপৰত আলোচনা কৰিবলৈ ওলাইছো আজি আমি ফুড ওয়েষ্টৰ ওপৰত আমি আলোচনা কৰিব ওলাইছো আৰু আমি বহু সময়ত আমি দেখা পাওঁ বিভিন্ন ক্ষেত্ৰতে আমাৰ মানুহৰ এটা স্বভাৱে আছে আমি খাদ্যসমূহ আমি পেলাই দিওঁ হয়নে পেলনীয়া খাদ্যসমূহ এটা there are ways and means আমি কেতিয়াও খাদ্যসমূহ এনেই বিনা কাৰণত পেলাই দিয়া উচিত নহয় তো সেই কাৰণে আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আমি জানিবলৈ চেষ্টা কৰিম যে আমাৰ কিমান বেছি থ্ৰুআউট দ্য ৱৰ্ল্ড কেনেকুৱাকৈ খাদ্য ৱেষ্ট হয় তাৰ বিষয়ে আমি আলোচনা কৰিম ওভাৰঅল ইয়াৰ কাৰণে কেনেকুৱা ধৰণৰ সমস্যা দেখা পোৱা গৈছে তাৰ বিষয়ে আলোচনা কৰিম আৰু ফাইনেলি ইয়াৰ সলিউশন হিচাপেনো আমি কি কৰা উচিত তাৰ লগত ৰিলেটেড কিছুমান তথ্য আমি আহৰণ কৰিবলৈ চেষ্টা কৰিম কিন্তু তাৰ আগতে আপোনালোকক জনাই থওঁ যে কম্পিটিশন কেয়াৰে এই বছৰ যিসকল এপিএসসি প্ৰিলিমছত উত্তীৰ্ণ হয় তেখেতসকলৰ বাবে মেইনছৰ এটা ক্ৰেশ কোৰ্স লঞ্চ কৰিছে তাৰ উপৰি মেইনছৰ টেষ্ট সিৰিজ এটাও লঞ্চ কৰা আমি দেখা পাওঁ যি ক্ৰেশ কোৰ্স আৰু টেষ্ট সিৰিজৰ সহায়ত আপোনালোকে ডেফিনেটলি এটা সাকসেছৰ দিশত আগবাঢ়িবলৈ সক্ষম হ'ব মেইনছৰ যি ক্ৰেশ কোৰ্স তাতে আপোনালোকে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন এনালাইসিস ইলাবৰেট আনসাৰ ৰাইটিং প্ৰেক্টিস আনসাৰ ৰাইটিং ষ্ট্ৰেটেজি সকলোবোৰ প্ৰতিখন পেপাৰৰ গোটেইবোৰ বস্তু আপোনালোকে সুন্দৰকৈ আলোচনা কৰিবলৈ পাৰিব সুন্দৰকৈ আপোনালোকে আইডিয়াছ পাব কেনেকেনো ডিল কৰিব পাৰি আমাৰ এক্সপাৰ্ট ফেকাল্টিজ আপোনালোকৰ লগত থাকিবই গোটেইবোৰ বস্তুৰ লগত যি আমাৰ এই আইডিয়াখিনি দিবৰ বাবে আৰু তাৰ উপৰি মেইনছৰ যি টেষ্ট সিৰিজ এই মেইনছৰ টেষ্ট সিৰিজৰ বিষয়ে আপোনালোকে যদি জানিব বিচাৰিছে তেতিয়াহ'লে তলত দিয়া নম্বৰটিত যোগাযোগ কৰিব পাৰে আৰু যিসকলে একেবাৰে নতুন সিভিল সাৰ্ভিসৰ ফিল্ডত জুনে ইউপিএসসি বা এপিএসসিৰ এই ফিল্ডত প্ৰথমবাৰৰ বাবে আহিছে বা বেস এটা বা ফাউণ্ডেশ্যন এটা বনাবলৈ খুজিছে তেতিয়াহ'লে তেখেতসকলৰ বাবে আৰু এটা ভাল খবৰ মই আপোনালোকক জনাই থওঁ যে কম্পিটিশন কেয়াৰৰ দ্বাৰা অফলাইন এজ ৱেল এজ অনলাইন গাইডেন্স প্ৰগ্ৰাম আপোনালোকৰ বাবে এভেইলেবল আছে অফলাইন গাইডেন্স প্ৰগ্ৰামত ফেকাল্টিসকলক আপোনালোকে সন্মুখতেই লগ পাই পেলাই যি আপোনালোকৰ ডাউট ক্লিয়াৰিং থাকে সকলোবোৰ আপোনালোকে আলোচনা কৰিব পাৰিব অনলাইনতো আপোনালোকৰ লাইভ ক্লাছেছৰ সুবিধা আছে স্পেশালি ওয়ার্কিং প্রফেশনালস হাউসওয়াইফ স্কুল গোয়িং স্টুডেন্টস obviously স্কুল গোয়িং স্টুডেন্টসৰ সেই বয়স এজত আহি নাযায় বাট ষ্টিল আজিকালি যদি বিচাৰিছে যদি কাৰোবাৰ এইম আছে ঠিক সেইদৰে ষ্টুডেন্টস অন্যান্য যিসকল ষ্টুডেন্টস কোনোবা যদি পিএইচডি হোল্ডাৰ তেতিয়াহ'লে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰাম বা ওয়ার্কিং প্ৰফেশনাল প্ৰগ্ৰাম এটা খুব প্ৰয়োজনীয় সেয়েহে ডিসকাউন্টেড ৰেটত এই সকলোবোৰ অফাৰ অভেইল কৰিবৰ বাবে আপোনালোকে এটা প্ৰমো কোড ব্যৱহাৰ কৰিব পাৰে আৰু কোডটিৰ নাম হৈছে mg@coca মই পুনৰ কৈছো mg@coca এই প্ৰমো কোডটো ব্যৱহাৰ কৰক আৰু ডিসকাউন্ট ৰেটত কম্পিটিশন কেয়াৰৰ সৈতে আপোনালোকে সংযোগী হওক বৰ্তমান যি কনটেক্সটত মই আজিৰ এই টপিকটো আপোনালোকৰ সন্মুখত লৈ আনিছো সেই কনটেক্সটটো হৈছে ৰিসেন্টলি আমাৰ এখন ৰিপৰ্ট এখন পাবলিশ হৈছে আৰু সেই ৰিপৰ্টখন কোনে পাবলিশ কৰিছে সেই ৰিপৰ্টখন পাবলিশ কৰিছে ইউএনইপি অৰ্থাৎ ইউনাইটেড নেশনছ এনভাইৰনমেন্ট প্ৰগ্ৰাম আৰু ৰেপ মানে হৈছে ৱেষ্ট এণ্ড ৰিসোৰ্স একচন প্ৰগ্ৰাম এই ৰেপটো হৈছে এটা ইউকে বেসড নন প্ৰফিট অৰ্গানাইজেশ্যন এনজিঅ টাইপৰ এটা অৰ্গানাইজেশ্যন যিয়ে ৰিসেন্টলি ফুড ওয়েস্ট ইন্ডেক্স রিপোর্ট এখন পাবলিশ করা আমি দেখা পাও আমার যে ফুড ওয়েস্ট ইন্ডেক্স রিপোর্ট যে পাবলিশ কৰিছে এই রিপোর্ট অনুযায়ী অবভিয়াসলি আমি কিছুমান ডেটা পাবলৈ সক্ষম হৈছো আৰু সেই ডেটা অনুযায়ী অবভিয়াসলি ট্ৰিমেন্ডাস এমাউন্ট অফ ফুড ওয়েস্ট খাদ্যসমূহ নষ্ট হোৱা ধ্বংস হোৱা আমি দেখা পাইছো সেয়েহে এই ৰিপোর্ট অনুযায়ী এই গোটেই ৰিপোৰ্টত আমাৰ কি কোৱা আছে এই ৰিপোৰ্টত ultimately যি আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কেনেকৈ আমি ইম্প্ৰুভাইজ কৰিব পাৰো আৰু তাৰ উপৰি আমি ফুড ওয়েষ্ট সমূহ কেনেকৈ ট্ৰেক কৰিব পাৰো মনিটৰ কৰিব পাৰো তাৰ উপৰি এই সকলোবোৰৰ লগত ডিল কৰিব লাগে ডিল কৰিবলৈ প্ৰপাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেন্টৰ লগত যি এছ'চিয়েটেড যিখিনি কথা সেই কথাখিনি আলোচনা কৰিবলৈ আমি গৈ আছো obviously আমি এই ৰিপৰ্টতনো কি আছে তাৰ বিষয়ে আমি অলপ জানিব লাগিব ৰিপৰ্ট অনুযায়ী কোৱা গৈছে যে 2022 চনৰ যি আমাৰ এই ডেটা সেই ডেটা অনুযায়ী 1.05 বিলিয়ন টন অফ ফুড ওয়েস্ট হোৱা আমি দেখা পাওঁ অৰ্থাৎ 1/5 of the food available to the consumer এই যে 1.05 বিলিয়ন টন ফুড যে আমাৰ ওয়েস্ট হৈছে খাদ্য যে ওয়েস্ট হৈছে এইখিনি যদি আমি ৰিপৰ্ট অনুযায়ী চাওঁ তেতিয়াহ'লে it accounts for 1/5 of the total food available for consumer আপুনি যিমান total food আছে এই total foodক আপুনি 5 ভাগ আপুনি কৰি দিয়কচোন তাৰে এভাগ
ওয়েস্টে হৈ আছে অৰ্থাৎ 19% 19% খাদ্য আমাৰ ডাষ্টবিনতে পেলাবলগীয়া হয় তো ক'ত ক'ত ওয়েস্ট হয় আমি দেখা পাওঁ ৰিটেইল ষ্ট'ৰসমূহত ফুড ওয়েস্ট হোৱা দেখা পাওঁ ফুড সাৰ্ভিসসমূহত আজি সুইগি জমেটোৰ নিচিনা সাৰ্ভিসসমূহত আমি দেখা পাওঁ হাউস হোল্ড লেভেলত ঘৰে ঘৰে কিমান যে হিউজ এমাউণ্ট অফ ফুড ওয়েস্ট হোৱা দেখা পাওঁ তো এনেকুৱা ধৰণৰ ইস্যুজবিলাক আমাৰ অলৰেডি আছেই তাৰ উপৰি আপোনালোকে বাৰু গম পায়নে এই ফুড ওয়েষ্টৰ বাবে একচুৱেলি আমাৰ গ্ৰীণ হাউচ গেছ যি আমাৰ সেউজ গৃহ গেছ এই সেউজ গৃহ গেছৰ এমিশন হোৱাও আমি দেখা পাওঁ কেলে কাৰণ ফুড যেতিয়া এই ফুড প্ৰডাকশ্যনৰ বাবে আমি কি কৰিব লাগে আমি ওভাৰঅল আমি সাৰ দিব লাগে য'ৰ পৰা নাইট্ৰাছ অক্সাইড এমিশন হয় আৰু যেতিয়া ওয়েষ্ট হয় এই খাদ্যসমূহ যেতিয়া ওয়েষ্ট হলে বিশেষকে মিথেন গেছ এমিশন হোৱা আমি দেখা পাওঁ তো ওভাৰঅল food production and total food waste generation এই গোটেইখিনি আমাক 8 to 10% greenhouse gas emissionৰ বাবে ই দায়ী এই যে 8 to 10% global greenhouse gas emission যে হৈ আছে ওভাৰঅল আমি চাব গ'লে আমাৰ যে এভিয়েশন সেক্টৰ ঠিক আছে আমাৰ যে ফ্লাইটৰ আমাৰ এভিয়েশন সেক্টৰ আমি এভিয়েশন সেক্টৰকে বহু সময়ত আমি ব্লেম দিও যে দিস সেক্টৰস আৰ অলসো ৰেসপন্সিবল ফৰ গ্লোবাল ওয়াৰ্মিং কিন্তু চাব গ'লে এভিয়েশন সেক্টৰতকে 5 গুণ বেছি এমাউণ্টত গ্ৰীণ হাউচ গেছ আমাৰ খাদ্য বস্তু পেলাই দিয়াৰ বাবেও এমিশন হয় বুলি আমি গম পাওঁ ভাবকচোন কিমান এটা ইম্পৰ্টেন্ট কথা তাৰ পিছত আমি দেখা পাইছো লোৱাৰ ডিসপ্যাৰিটি ইন ফুড ওয়েষ্ট এনেকুৱা কোনো কথা নাই যে খুব ধনী মানুহে খাদ্য বস্তু বেছিকে পেলাই মিডল ক্লাস বা লো মিডল ক্লাস মানুহে খাদ্য বস্তু নেপেলাই তেনেকুৱা কোনো কথা নাই ওভাৰঅল ৰিপৰ্ট অনুযায়ী ধনী মানুহ আৰু মিডল ইনকাম মানুহৰ মাজত যি ফুড ওয়েষ্টৰ যি ডিফাৰেন্স দিস ইজ জাস্ট 7 kg per capita year মাত্ৰ 7 kg per capita year তেনেহলে চাও বৰ বেছি আমি এনেকুৱা ধৰণৰ ডিফাৰেন্সেস আমি দেখা নাপাওঁ তাৰ পিছত আৰু এটা বিৰাট গুৰুত্বপূৰ্ণ পইণ্ট টেম্পাৰেচাৰ এণ্ড ফুড ওয়েষ্ট কোৰিলেশ্যন অৰ্থাৎ যিসমূহ হট কান্ট্ৰিজ গৰম দেশসমূহত ফুড ওয়েষ্ট বেছিকে হোৱা দেখা পোৱা যায় বিভিন্ন কাৰণ obviously গৰম কান্ট্ৰিত কি হয় যিবোৰ গৰম দেশসমূহত প্ৰথম কথা হট এণ্ড হিউমিড ক্লাইমেটৰ বাবে বেক্টেৰিয়া আৰু ফাংগাছ বেক্টেৰিয়া আৰু আমাৰ যি ভেকুৰ বেক্টেৰিয়া ভেকুৰৰ পৰিমাণ বৃদ্ধি পায় অৰ্থাৎ মাইক্ৰো অৰ্গানিজমছৰ পৰিমাণ বৃদ্ধি পায় এই মাইক্ৰো অৰ্গানিজমসমূহে কি কৰে খাদ্য বস্তুসমূহ নষ্ট কৰি দিয়ে ইহঁতে নষ্ট কৰি দিয়ে আৰু নষ্ট কৰি দিয়াৰ ফলত আলটিমেটলি আমাৰ ট্ৰিমেন্ডাছলি ওয়েষ্ট হোৱা আমি দেখা পাওঁ তাৰ উপৰি আৰু এটা বস্তু যিবিলাক হট কান্ট্ৰিজ গৰম দেশত বিশেষকে আমি ফ্ৰেশ ফুডৰ এভেইলেবিলিটিও আমি দেখা পাওঁ ঠিক আছে ফ্ৰেশ ফুডৰ এভেইলেবিলিটিও আমি দেখা পাওঁ ফ্ৰেশ ফুডৰ এভেইলেবিলিটি থাকে তেনেকুৱাকে কোল্ড চেইন বা কোল্ড ষ্টৰেজ তেনেকুৱাকে এভেইলেবল নাথাকে যিহেতুকে ৰবাষ্ট কোল্ড চেইন এভেইলেবিলিটি কম ফ্ৰেশ ফুডৰ এভেইলেবিলিটি বেছি হট কান্ট্ৰিজ ফল মূল বিশেষকে পোৱা যায় তো সেয়েহে তেওঁলোকে ইমান বেছি সেই বস্তুটোত ফুড যদি আজি কেনেবাকে যদি ফল মূলসমূহ নষ্টও হৈ যায় বৰ বেছিকে তেওঁলোকে সেই বস্তুটো মাইণ্ডত ধৰি নাৰাখেগে তেওঁলোকে সদায় ফ্ৰেশ আহাৰ গ্ৰহণ কৰাত বেছিকে ফোকাস কৰে তাৰ উপৰি বেক্টেৰিয়া আৰু ফাংগাছৰ কথাটো মই অলৰেডি ক'লোৱে সেয়েহে কৰবাত নহয় কৰবাত আমি দেখা পাওঁ যে টেম্পাৰেচাৰ আৰু ফুড ওয়েষ্টৰো এটা ডাঙৰ সম্পৰ্ক এটা জড়িত হৈ আছে দেন আৰ্বান এণ্ড ৰুৰেল ডিসপ্যাৰিটিজ এটা ওভাৰঅল অবজাৰভেশ্যনৰ মাধ্যমেৰে আমি গম পাইছো যে যিসমূহ গাঁৱে ভূঞে যিসমূহ এৰিয়া বা ৰুৰেল পিপল গাঁৱৰ লোকসকলৰ মাজত খাদ্য পেলাই দিয়াৰ এই স্বভাৱটো বা খাদ্য ওয়েষ্ট হোৱাৰ স্বভাৱটো বিৰাট কম কিয় একদম সিম্পল কাৰণ যি খাদ্য আমাৰ ৰৈ যায় গাঁৱে ভূঞে কথা কৈছো যদি গাঁৱে ভূঞে কিবা যদি খাদ্য ৰৈও যায় সেই খাদ্যসমূহ বহু সময়ত আমি দেখা পাওঁ যে আমি আমাৰ পোহনীয়া জীৱ-জন্তুক কেতিয়াবা আমি খুৱাই দিওঁ কেতিয়াবা অন্য যদি কিবা তেনেকুৱাকে সাৰ কৰিব পৰা ব্যৱস্থা যদি থাকে ঘৰত যাক হোম কম্পোষ্টিং বুলি কোৱা হয় সাৰ কৰিব পৰা ব্যৱস্থা যিহেতুকে স্পেচ যথেষ্ট থাকে খাদ্য খেতি বাতি সকলোবোৰত আমি ফোকাস বেছিকৈ কৰো হয় সেইকাৰণে আমি পোহনীয়া জীৱ-জন্তুক খুৱাই দিব পাৰো আৰু নহলে সেই খাদ্যসমূহ পুনৰ আমি
কম্পোষ্ট বা ফাৰ্টিলাইজাৰ হিচাপে গ্ৰহণ কৰিবৰ বাবে আমি চেষ্টা কৰোঁ so you can see this is the reason for which গাঁৱে ভূঞে গ্ৰাম্য অঞ্চলত ফুড ৱেষ্টৰ যি ৰেচিঅ' বা ডেটা ফুড ৱেষ্টৰ পৰিমাণ কম compared to compared to urban area ত ইমান বেছি আমাৰ স্পেচ নাথাকে কম্পোষ্টিং কৰিবলৈতো জেগা নাথাকে পেটছক খোৱালে খুওৱা যায় প্লাছ আৰ্বান এৰিয়াৰ পেটছ বিলাকো বহু সময়ত মানুহে নৰ্মেল পেটছ নহয় একদম হাইব্ৰিড পেটছ ৰাখে য'ত সেই পেটছক এই নৰ্মেল সাধাৰণ খাদ্য খোৱালে নহ'ব তেওঁলোকক যদি কুকুৰ পুহিছে হাইব্ৰিড কুকুৰ তেতিয়াহ'লে আপোনালোকৰ সেইমতে পেডিগ্ৰীটো খৰচ আছে তো এনেকুৱা ধৰণৰ কথা আহিয়ে যায়গে so we see certain differences between urban and rural areas with regards to the wastage of food তাৰপিছত lack of adequate system to track progress definitely আমাৰ যে সাস্টেইনেবল ডেভেলপমেন্ট গোল 12 সাস্টেইনেবল ডেভেলপমেন্ট গোল 12 আমাক কি কয় সাস্টেইনেবল কনজাম্পশন এন্ড প্ৰডাকশন হয়নে সাস্টেইনেবল কনজাম্পশন এন্ড প্ৰডাকশন যাতে আমি যি প্ৰডিউস কৰো হেও সাস্টেইনেবল ৱেট কৰিব লাগে যি আমি কনজিউম কৰো হেও সাস্টেইনেবল ৱেট কৰিব লাগে যাতে আমাৰ ফিউচাৰ জেনাৰেশনে ইয়াৰ গুটেইখিনি আমেজ পাবলৈ সক্ষম হয় এটা ওভাৰঅল লো আৰু যি সমূহ মিডল ইনকাম দেশসমূহ আছে তেওঁলোকৰ প্ৰপাৰ ট্ৰেকিং সিস্টেম নাই যি আমাৰ সাস্টেইনেবল ডেভেলপমেন্টাল গোলস যদি আমি এচিভ কৰিব লাগে স্পেশালি গোল 12.3 যি আমাৰ 12.3 গোল 12.3 হে গোল 12.3 এনো কয় কি গোল 12.3 ৰ এইমে হৈছে 2030 চনৰ ভিতৰত ফুড ৱেষ্টৰ পৰিমাণ আধা কৰিব লাগে বৰ্তমান food waste or amount jiman hoy ase tare adha loike ami loi jabo lage that's a very major goal which we have seen as a SDG goal 12.3 especially food waste kor pora komwabo laibo mainly retail aru food service or pora tremendous amount of jehetuke waste hoy ei tremendous waste homo ami retail aru food service or pora komabo laibo aru eya komabor babe amar elaborate tracking method eta thakibo lagibo kintu tracking method nohua babe ami bhaldore kam khini agborhai nibo pora nai বৰ্তমান সময়ত চাব গলে মাত্ৰ 4খন G20 দেশেহে এই ট্ৰেকিং প্ৰসেস নিজৰ লগত আনিবলৈ পাৰিছে 4খন G20 কান্ট্ৰিজ কি এখন হৈছে অষ্ট্ৰেলিয়া জাপান UK আৰু US এই 4খন দেশৰ উপৰিও ইউৰোপিয়ান ইউনিয়নৰ তাত প্ৰপাৰ মেথডলজি আছে যি মেথডৰ দ্বাৰা food waste homo properly track koribo para system ami dekha pau tenehole so these are advanced countries when these are advanced countries these are developed nations or developed nation hua karone enuka dhoroner teluke achieve koribo parise eta overall recommendation hisabe jodi kobole jao eta amar ji khadya bostur ji waste food waste or folot amar kenuka dhoroner সমস্যা দেখা দিয়া গৈছে already amar পৃথিবী জুৰি poverty hunger এইবিলাক সমস্যাটো আছে সেই কাৰণে আমাৰ সাস্টেইনেবল ডেভেলপমেন্টাল গোল 1 আৰু 2 কিহৰ কথা কয় জিৰো poverty হয়নে আৰু hunger reduce কৰাৰ কথা কয় no poverty and zero hunger ৰ কথা কয় তো obviously আজি খাদ্য বস্তু সমূহ যদি এনেকে waste হৈ আছে poverty থাকা মানুহ ভুকত থকা মানুহ ভুকাটোৰ মানুহৰ কথা ভাবকচোন কেনেকুৱা সমস্যা হ'ব তেওঁলোকৰ এই বস্তুবিলাক ফুড ওয়েস্ট যিমান বাঢ়ি যায় হিমান বেছি তেওঁলোকৰ বাবেও আমি কোনো ধৰণৰ সলিউশন পাবলে অসুবিধা পাই গৈ থাকো ফুড ওয়েস্ট বাহে মানে আমি দেখিছো গ্ৰীণ হাউস গেছ এমিশন হৈছে গ্ৰীণ হাউস গেছ এমিশন মানে ওভাৰঅল নেগেটিভ ইম্প্যাক্ট অন দি এনভায়ৰনমেন্ট food waste hoy ase mane resource waste hoy ase toka paisa waste hoy ase karon jiye nokau kyo ultimately kheti koribor babeo amar toka paisar prosur proyojon bina toka paisa kheti koratu iman sohos nohoy to enukwa dhornor amar environmental loss ami dekha paisu economic loss dekha paisu e amar society t ami enukwa dhornor issues social issues bilak barhi jua dekha paisu food waste jodi hoy thake enukwa dhornor সমস্যা bilak to ahiye thakibo তেনেহলে চাওকচোন কেনেকুৱা ধৰণৰ ওভাৰঅল আমাৰ ইস্যুজ থাকে হেইহে এই গুটেই ফুড ওয়েষ্টৰ যি প্ৰসেস ফুড ওয়েষ্টৰ এই প্ৰসেসটো ৰিডিউস কৰিবৰ বাবে কিছুমান ৰেকমেন্ডেশনস আমি দিব পাৰো যেনে G20 কান্ট্ৰি প্ৰতিখন G20 কান্ট্ৰিৰ এংগেজমেন্ট আমি ভাবিব পাৰো এটা যেনেকৈ মাত্ৰ G20 ৰ আন্ডাৰত
4খন কাণ্ট্ৰিহে এই ফুড ৱেষ্টৰ ট্ৰেকিঙৰ বিষয়ে জানে বৰ্তমানটো G20ও নহয় বৰ্তমান G21 হ'লগে ৰাইট আফ্ৰিকান ইউনিয়নো আহি গ'ল বাট এনিৱে মাত্ৰ 4খন দেশ প্লাছ ইউৰোপিয়ান ইউনিয়ন 4+1 হে আল্টিমেটলি ফুড ট্ৰেকিং প্ৰচেছ নিজৰ লগত আনিব পাৰিছে কিন্তু তাৰ বিনিময়ত এটা G20 কাণ্ট্ৰিজত যিকেইখন দেশে আনিছে সেইকেইখন দেশ হৈছে ডেভেলপ নেশ্যন কিন্তু G20ত কি আছে ভাৰতৰ নিচিনা ডেভেলপিং নেশ্যনসমূহো আছে আৰু এই ডেভেলপিং নেশ্যনসমূহে এই ইলাবৰেট প্ৰেক্টিচ কৰাটো উচিত কেনেকৈ প্ৰপাৰ ট্ৰেকিং মেথডলজি ইমপ্লিমেণ্ট কৰিব পৰা যায় যাতে খাদ্য বস্তু ৱেষ্ট সোনকালে নহয় তো এংগেজমেণ্ট অফ G20 কাণ্ট্ৰিজ প্ৰমোশ্যন অফ পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ অবভিয়াছলি পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ প্ৰমোট কৰাটো বিৰাট দৰকাৰী এই ফুড ৱেষ্ট ৰিডিউচ কৰিবৰ কাৰণে ফুড ৱেষ্টৰ ওপৰত ইলাবৰেট আমি ষ্টাডি কৰা উচিত যি ষ্টাডিয়ে আমাক প্ৰপাৰ এটা ডিৰেকশ্যন দেখুৱাব আমি আইডিয়াছ পাম আমি গম পাম যে আমি ভুল ক'ত কৰি আছো আমি কেনেকৈ আমি বস্তুবিলাক আমি ডিল কৰিব লাগে এণ্ড অবভিয়াছলি কোলাবৰেটিভ এফৰ্টছ এক্ৰছ ছেক্টৰ্ছ আজি বহু ধৰণৰ NGOs আছে যি NGOsসমূহত আমি দেখা পাওঁ আজি বিয়া বাৰুৱে বহু পৰিমাণত খাদ্য বস্তুসমূহ নষ্ট হৈ যোৱা আমি দেখা পাওঁ তো এতিয়া এনেকুৱা কিছুমান NGOs আছে যোনে সেই বিয়া বাৰত ৰৈ যোৱা লেফ্ট অভাৰ খাদ্যসমূহ তেওঁলোকে লৈ পেলাই এনেকৈ অৰ্ফেনেজ বা ৰাস্তাৰ যিসমূহ ক'ব গ'লে ভিক্ষাৰীসকলক তেওঁলোকে দিয়া আমি দেখা পাওঁ সো এনেকুৱা ধৰণৰ ইনিচিয়েটিভ যদি আমি ল'ব পাৰোঁ যি আমাৰ ছ'চাইটিৰ বাবেও পজিটিভ আৰু অভাৰঅল গোটেই চাব গ'লে গোটেই আমাৰ সমাজৰ বাবেতো পজিটিভ দেখিলোৱে আৰু চাৰিওফালৰ পৰা এটা পজিটিভ ৱেষ্টেজো নাহে চাৰিওফালৰ পৰা পজিটিভ ভাইব যিহেতুকে আহে আই থিংক উই শুড থিংক এবাউট ছাচ কাইণ্ড অফ ইনিচিয়েটিভছ এজ ৱেল আৰু শেষত পুনৰ আপোনালোকক মনত পেলাই দিছো যিহেতুকে ফাউণ্ডেশ্যন বেটচ লঞ্চ কৰা হৈছে সেয়েহে ফাউণ্ডেশ্যন বেটচত জইন কৰিবৰ বাবে ফাউণ্ডেশ্যন আৰু নিজৰ বেছ ক্লিয়াৰ কৰিবৰ বাবে ডিছকাউণ্টেড ৰেট অভেইল কৰিবলৈ চেষ্টা কৰক আৰু কেনেকৈ কৰিব MG@coca পুনৰ কৈছো MG@coca এই কুপন কোডটি ব্যৱহাৰ কৰিলে ডিছকাউণ্টেড ৰেটত আমাৰ অফলাইন বা অনলাইন কোৰ্ছসমূহ অভেইল কৰিবলৈ সক্ষম হ'ব আৰু জলদি আৰু দেৰি নকৰি অতি সোনকালে এই তলত দিয়া নম্বৰটিত কণ্টেক্ট কৰক আৰু শেষত পুনৰ মই মহাশ্বেতা গোস্বামী আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ থেংক ইউ